মাজনী, তোমাৰ লগত যে কথা পাতি মোৰ কথা শেষেই নহয় জানানে? পিছে আজি খানা কিহেৰে বনাইছে? কি বেঙেনা? কালিও বেঙেনা, আজিও বেঙেনা বনাইছে। তোৰ শহুৰৰ ঘৰত যে শাক পাচলিৰ অভাৱ নুগুছে আৰু দেই। তই এটা কাম কৰ, 15-20 দিনৰ কাৰণে আমাৰ ইয়ালৈ গুচি আহ। তোক ইয়াত বঢ়িয়া বঢ়িয়া ভাল বস্তু বনাই খুৱাম। সোনকালে আহি যা অলপ দিনৰ বাবে। মা, সোনকালে হওক, ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ, ঠাণ্ডা হৈ যাব। ঠিক আছে মাজনী, সোনকালে আহিবি দেই আজি, তেতিয়া কথা পাতিম বহুত। এতিয়ালৈ ৰাখিছোঁ। ছোৱালীজনীৰ কথা পাতিবলৈ শান্তি নাপালোঁ, আহি পালেহি আৰু। তোৰে ভাল একদম, ৰজাৰ দৰে ৰাজমহাপ্ৰসাদলৈ বিয়া হৈ আহিলি নহয়, আৰু আনফালে মোৰ ফুলজান কোমল ছোৱালীজনী কি যে ঘৰত পৰিল। তাই শহুৰৰ ঘৰখনত সকলো বস্তুৰে অভাৱ হৈয়ে থাকে। তোৰতো ইয়াত একোৱে অভাৱ নাই, যি লাগে তাকে পাওঁ, খোৱা বোৱাৰো অভাৱ নাই। গোটেই দিন নিজৰ মতে ইচ্ছামতে কৰি থাক চব যি কৰিব লাগে। আনফালে মোৰ ছোৱালীজনীয়ে তাই শহুৰৰ ঘৰত কোনো গুৰুত্বই নিদিয়ে। ৰাতিপুৱা ৰাতিপুৱা কিহে পালে আপোনাক? আৰম্ভ হ'ল যে আৰু। মই নাভাবোঁ ভণ্টিৰ ঘৰত কিবা অভাৱ আছে বুলি। তইনো কি জান? বৰ একেবাৰে যা ইয়াৰ পৰা। আৰু শুন, মোৰ ছোৱালীজনী আহিব, তাইৰ বাবে 2খন স্পেচিয়েল তৰকাৰী বনাবি, আৰু তাইৰ ফেভৰেট গাজৰৰ হালৱাও বনাবি। মা, ৰাতিপুৱাৰ খানা ঠাণ্ডা হৈছে, সেইবিলাক খোৱাই নাই। দুপৰীয়াৰ কাৰণে আকৌ বনাব নাই হোৱা নহয় দিয়ে। প্ৰথমে সেয়া খাই লওক, বাকী দেখা যাব সময়ত কি বনাব লাগে বনাম। দুদিন শহুৰেকৰ ঘৰত থাকি বাকী 15-20 দিন ইয়াতে পৰি থাকিবহি। এনেকৈ হ'লে কেনেকৈ সংসাৰ থাকিব বাৰু সিহঁতৰ? এতিয়াতো শাহুমা আছে, কিন্তু পিছত মই কেনেকৈ ৰাখিম ইয়াত ইমানকৈ? ভণ্টিৰ ভৱিষ্যত আছে ন, কিন্তু শাহুমাই যে চিন্তাই নকৰে একদম। এতিয়া আৰু বেছি হৈছে, মই ভণ্টিৰ লগত কথা পাতিবই লাগিব। যি হয় দেখা যাব, কোনোবাই বেয়া পালেও পাব, সঁচাটো কমেই মই। নাচাবি তই যা, হিয়া উগুল থুগুল কৰে কেনেবা, গাভৰু কলিজা মৰমে উপচা, সুমিৰ ৰ আল ফুলিয়া মৰমে মন বলিয়া কৰিলে, তুল বুলিয়া হেপাহে ধো বুকুতে তুলিছে। হ'ব, অ' ৰ'ব, মা ক'ত আছে? অ' ভণ্টি, তুমি পালাহি? আহা আহা, বহাহি। ৰ'ব, মা ক'ত আছে? মোৰ তেওঁ লগ পাব লাগিছিল। মা ইয়াতে আছে, ৰ'বা মাতি দিছোঁ মই। মা, অ' মা। আই বৰি, ইমান কিয় চিঞৰিছা? অকণ শুবলৈকে শান্তি নাপাম নেকি এতিয়া? মা, ভণ্টি আহিলে অ', সেইকাৰণেহে মাতিছোঁ। আইও মোৰ মাজনী, মোৰ দেহা কলিজাজনী আহিলি ঐ, মোৰ মনটো এতিয়াহে ভাল লাগিছে। ভণ্টি, তোমাৰ চুইদাৰযোৰ ইমান ধুনীয়া লাগিছে। কি কোৱা নব? কিয় মিছা কথা কৈছা? এইযোৰ মোক শহুৰ দেউতাই পচন্দ কৰি দিছিল, মোৰতো অলপো ভাল লগা নাই। আজি জোৰ কৰি পিন্ধাই পঠিয়াই দিছে, ইমান অশান্তি। মোৰ চুইদাৰযোৰ কিন্তু বৰ ধুনীয়া লাগিছে, কম্বিনেশ্যনটো ইমান ধুনীয়া। মাজনী, তই এই কথা বাদ দে। তই ইয়ালৈ এতিয়া আহিলে যেতিয়া আৰামছে থাকিব পাৰিবি, তোক কোনেও দিগদাৰ নকৰে আৰু। তোৰ শহুৰৰ ঘৰত যে একদম অভাৱ নুগুছে দেই। ভণ্টি, তোমাকতো তোমাৰ শহুৰ দেউতাই বৰ সুন্দৰকৈ ৰাখে, নহ'লেনো আজিৰ যুগত এনেকৈ শহুৰ দেউতাকে বোৱাৰীৰ কাৰণে চুইটাৰ কিনি দিয়েনে? বাহ ভণ্টি, তোমাৰ ওচৰত নতুন চেইন দেখোন, আগতে তোমাৰ ওচৰত এডাল দেখা নাছিলোঁ। এইডাল মোক শহুৰ শাহুৱে এনিভাৰ্চাৰীত গিফ্ট কৰিছিল। আৰু মা জানানে, তোমাৰ জোঁৱায়ে যে এই চেইনডালকে মোক পিন্ধাই থৈ দিলে, এনিভাৰ্চাৰী গিফ্ট বুলি মোক নিজৰ ফালৰ পৰা একোৱে নিদিলে। কি? তাৰ ইমান সাহস? তই চিন্তা নকৰিবি, মই আছোঁ নহয়, তোৰ মায়ে এতিয়াও জীয়াই আছে। মই তোৰ গিফ্ট দিয়াহে এৰিম। মা, এইবাৰ তেখেতে মোক নিজে নিবলৈ আহিলেহে পঠিয়াবা, আৰু আহিলে তেওঁৰ ক্লাছো ল'বা ভালকৈ। হ'ব, তোমাৰ যে সোণৰ ঝুমকাযোৰ মোৰ বহুত ভাল লাগে, সেইবাবে মা তুমি আমাজনক কৈ মোক এনিভাৰ্চাৰী গিফ্ট হিচাপে তেনেকুৱা ছেম ঝুমকাযোৰ দিবলৈ ক'বা। ভণ্টি, আজিকালি সেইদিন ক'ত আছে য'ত জোৱায়েকে শাহুৰ কথা শুনিব? আৰু ভণ্টি, তোমাৰ শহুৰৰ ঘৰৰ মানুহবিলাক ইমান ভাল, তেওঁলোকৰ মাজৰ বণ্ডিংবোৰ কিমান ভাল চোৱাচোন। তোমাৰ শহুৰ দেউতাই চেইন কিনি আনিলে, আৰু তোমাৰ স্বামীয়ে তোমাক পিন্ধাই দিছে।
বহুত মৰম কৰে তোমাক তোমাৰ স্বামীৰ পৰিয়ালে, মাত্ৰ তুমিহে তেওঁলোকৰ মৰমবোৰ বুজি নোপোৱা। বোৱাৰী, তুমি মনে মনে থাকা। তুমি কি মাক জীয়েকক কথা পাতিবলৈ নিদিবা নেকি? মাজতে আহি কথা পাতি থাকা যে তুমি। তই কিবা খাই আহিলি নে বাৰু? ক'তনো খাই আহিছ চাগে। খাবলৈতো ভাল ভাল খাদ্য বনাব লাগিব নহয়। যিবোৰে খানা বনাই তহঁতৰ ঘৰ কিন্তু শহুৰ শাহুৰৰ ঘৰত শাক পাচলিৰ বৰ অভাৱ দেই। খোৱা বস্তুক লৈ ইমান নাটনি। সঁচাকৈ দেই মা, আমাৰ ঘৰত খোৱা বস্তুৰ কাৰণে বৰ অভাৱ হয়। কালিও বেঙেনা, আজি বেঙেনা, সদায় সদায় খাব পাৰি নেকি? সেইবাবে নাখালো, নোখোৱাকৈ গুচি আহিলো মইতো তোমাৰ হাতৰ খানাহে খাম এতিয়া। তোৰ শহুৰৰ ঘৰৰ মানুহবোৰ যে নিজে যি ভাল পায় তাকে বনাই থাকে। মোৰ মৰমৰ ছোৱালীজনীৰ কথা চিন্তাই নকৰে। এবাৰতো সুধিব পাৰে তাইনো খাই কি ভাল পায়। মোৰ ছোৱালীজনী খিনাই খিনাই অৱস্থাই নাইকিয়া হৈছেগে। তই চিন্তা নকৰিবি আইজনী, মই আছো নহয়। তই এইকেইদিন মই ভাল ভাল বস্তু বনাই খুৱাম। অঁ মা, ভালকৈ বনাবা দেই। 15-20 দিনটো থাকিমেই মই। আৰু শুনা, তাৰ আগতে যদি মোৰ শহুৰৰ ঘৰৰ পৰা ফোন কৰে নহয়, নপঠিয়াম বুলি কৈ দিবা। মই ইয়াতে ভালকৈ মজাছে খাই ল'ব লাগিব। তাত গৈ মই আকৌ সেই বেয়া বেয়া খানা পাই খাব লাগিব। মাজনী, মই দিনে ৰাতি এইটোকে চিন্তা কৰি থাকোঁ। তোৰ শহুৰৰ ঘৰখনত যে খোৱা ইমান অভাৱ। মোৰ ছোৱালীজনীয়ে যে কেনেকৈ থাকে তাত, সেইটোকে চিন্তা কৰি কৰি মোৰ টোপনিয়ে নাহে। ইয়াত তই এমাহ থাকো, 2 মাহ থাকো, তোৰ মৰ্জি। ইয়াত থকা দিনকেইটা তই ভালকৈ খাবলৈ পাবি। মই তোৰ মনৰ ইচ্ছামতে ধুনীয়া ধুনীয়াকৈ খানা বনাই খুৱাম তোক। মা, তুমি ইমান ভাল। আৰু শুনা না মা, তুমি মোক এনেকৈ বাৰে বাৰে ইয়ালৈ মাতি দিবা না। তাত যে খাবলৈ ইমান অভাৱ, মই বৰ দিগদাৰ পাওঁ। ইয়াত থাকিলে মোৰ টেনশ্যন নাই। মা, ভণ্টি, কথা এটা কওঁ শুনা। মই তোমাৰ স্বামীৰ ঘৰখনত একো খুঁত দেখা নাই। খুঁত তোমাকহে আছে। আৰু মা শুনা, শুনিবলৈ বেয়া হ'ব পাৰে, কিন্তু মই সঁচা কথা ক'ম। তোমাৰ শিক্ষাত খুঁত আছে যে তুমি ভণ্টিক ভাল শিক্ষা নিদিলা। আপোনাৰ নিচিনা মাক দেখা নাই যি নিজৰ ছোৱালীজনীৰ ভৰি নিজৰ শহুৰেকৰ ঘৰত টিকিবলৈ নিদিলে। আৰু মা, মই ভণ্টি বিয়া হোৱাৰ পিছৰ পৰাই দেখি আছোঁ, তুমি ৰাতিপুৱাই ফোনটো লৈ ভণ্টিৰ লগত কথা পাতিবলৈ লাগি যোৱা। আৰু ভণ্টি, তুমি গোটেই দিনটো মাৰ লগত যে কথা পাতি থাকা, তোমাৰ কি ঘৰত কোনো কাম নাই নেকি? আৰু বোলে বিশেষ কিবা কথা থাকে তেনেকুৱাও নহয়। আজি কি খালা ঘৰত, আজি কি কৰিলা, তোমাৰ শাহুৱে তোমাক কি ক'লে, গাখীৰ খাবলৈ পালা নে নেপালা, চাহ খাবলৈ পালা নে নেপালা, মাতৰ লগত কি আছে, শাক খোৱা ভাত খোৱা কথাহে পাতি থাকা। আৰু শহুৰৰ ঘৰৰ বিষয়ে বদনাম গাই থাকা তুমি। এইবিলাক কথা কি লোকৰ ঘৰত কৈ ফুৰিবলগীয়া কথা নেকি? আৰু মা, আপুনি ভণ্টিক কি সুধি থাকে? বিহুত তোৰ শহুৰে কি দিলে, শাহুৱে কি দিলে? আপুনিনো মোক কিমান কি দিছে? আজিলৈকেতো একো এটা উপহাৰ দি পোৱা নাই। নিজৰ জীয়েকক কিন্তু ইমান মূৰৰ ওপৰত তুলি থকাটো ভাল কথা নহয়। এনেকুৱা ছোৱালীৰ ঘৰ শহুৰৰ ঘৰত কিন্তু টিকি নাথাকে। আৰু এটা কথা কওঁ, আটাইতকৈ বেছি সম্পৰ্ক এইটো কাৰণেই ভাগে য'ত মাকে নিজৰ জীয়েকৰ জীৱনত দখল অন্দাজি কৰে। কি হৈছে কি নাই হোৱা প্ৰতিটো কথাৰ খবৰ ৰাখে। আৰু ভণ্টি, তুমিও সাংবাদিকৰ দৰে গোটেই দিনৰ ঘটনাৰ খবৰবোৰ মাক দি থাকা। স্বামীৰ ঘৰখনৰ প্ৰতিটো কথা মাকৰ ঘৰখনত কৈ থকাটো একদম ভাল কথা নহয়। মাকে নিজৰ জীয়েকৰ ঘৰখন বচাইহে, ধ্বংস নকৰে নহয়। জীয়েকৰ সংসাৰ সুখৰ হ'বলৈ যিমান পাৰে চেষ্টা কৰে। কিন্তু শাহুমা, আপুনি কেনেকুৱা মাকো? জীয়েকে যদি শহুৰৰ ঘৰৰ বিষয়ে অকণমান বদনাম গাই দিয়ে, আপুনিতো পটককৈ তাইক ঘৰলৈকে মাতি পঠিয়ায়। মা, দেখিছা নৱৰ মুখখন অলপ বেছি চলিছে। এতিয়া কি মই নৱৰ প্ৰতি ঘৰলৈ আহিম নেকি? এখন মোৰ ঘৰ, তুমি কিবা এটা কোৱা নব। ৰ'বা ভণ্টি, মাক ক'বলৈ কৈ একো লাভ নাই। মায়েনো কি ক'ব? কালি তোমাৰ হাজবেণ্ডে অৰ্থাৎ আমাৰ জোঁৱাই ফোন কৰিছিলে আমাৰজনলৈ আৰু কৈছে যে আপোনালোকে মোৰ পত্নীক ইমানকৈ ঘৰলৈ মাতি থাকে, আমাৰ ঘৰখনতো থাকিবলৈকে নিদিয়ে। এনেকৈ হ'লে আৰু সংসাৰ নাথাকিব। এতিয়া মই কি ক'ম কোৱাচোন তুমি ভণ্টি? আমাৰ তেওঁৰো যথেষ্ট খং উঠিছে তোমালোকৰ ওপৰত। মা, আপুনি কওকচোন, ভণ্টিৰ শাহুৱেকে আপোনালৈ ফোন কৰে নে নকৰে? কিমান ফোন কৰে বাৰু তেখেতে? কিন্তু আপুনি সদায় ভণ্টিৰ ফলীয়া হৈয়ে কয়। আৰু কয় মোৰ ছোৱালীজনী বৰ ভাল, মই সকলো কথাই শিকাই বুজাই পঠিয়াইছোঁ, মই ভাল শিক্ষা দিছোঁ, মই ছোৱালীজনী বৰ সংস্কাৰত ডাঙৰ দীঘল কৰিছোঁ। বোৱাৰী, তুমিয়ে কোৱাচোন, মই ছোৱালীজনীৰ পক্ষ নল'ম কিয়? তাই কেনেকৈ কৈ দেখা নাই জানো যে মই আজি একোৱেই খোৱা নাই, মোৰ পচন্দৰ একোৱেই নাই বনোৱা। আজি মোৰ লগত এনেকুৱাহে হয়, তেনেকুৱাহে হয়। যিমান যি হ'লেও মাকৰ মন নহয় জানো, দুখটো লাগে আৰু ন। ভণ্টি, কথা এটা কওঁ, বেয়া নাপাবা। মায়ে তোমাক 15-20 দিন খুৱাব, খুব বেছি এমাহ 2 মাহ, এবছৰ খুৱাব। কিন্তু শেষততো স্বামীৰ ঘৰখনৰ ৰুটিহে তোমাৰ কামত আহিব, লাগিলে শুকানেই হওক। বিয়াৰ পিছত ছোৱালীজনীৰ নিজৰ ঘৰ স্বামীৰ ঘৰখনে 5টা আঙুলি কাৰো সমান হ'ব নহয়। মই এটাই ক'ম,
যে তোমাৰ শহুৰৰ ঘৰখন বহুত ভাল হয়। আৰু শুনা, ময়ো এখন ঘৰৰ বোৱাৰী, কিন্তু মোকতো কোনেও নুসুধে মই কি ভাল পাওঁ বেয়া পাওঁ। দুদিন গা বেয়া লাগি পৰি থাকিলেও কোনেও ৰেষ্ট ল'বলৈ নকয়। মোকতো কয় দৰৱ খাই কামত লাগি যোৱা, ঘৰত যি বনাই তাকে খাবলৈ কয়। মোৰতো পচন্দ অপচন্দ কথা আছে। মাৰ ঘৰত মইতো নিজৰ পচন্দৰ মতে খাইছিলোঁ। এইবিলাকতো শাহুৰৰ ঘৰত হয়েই। এইবিলাক সৰু সৰু কথা, নিজেই ঘৰখনৰ লগত মিলি থাকিব পাৰিব লাগিব। আৰু মা, এইটো ইমান ডাঙৰ ইছ্যু নহয় যে জীয়েকক আনি ঘৰত বহাই থ'বহি সৰু সৰু কাৰণতে। আৰু ভণ্টি, মোক এটা কথা কোৱাচোন, তোমাৰ শাহুৰৰ ঘৰৰ মানুহে তোমাক মানা কৰিছে নেকি যে এইটো নকৰিবা, সেইটো নাখাবা, সেইটো নবনাবা? তুমি এবাৰ ঘৰখনৰ মানুহৰ লগত কথাটো পাতি চোৱা যে মই এইটো খাব বিচাৰিছোঁ, বোলে দেউতা মই এইটোহে ভাল পাওঁ খাই। মইতো নাভাবোঁ যে তোমালোকৰ ঘৰৰ মানুহবিলাকে তোমাক মানা কৰিব, কাৰণ মই দেখিছোঁ তোমাক ঘৰত শহুৰৰ ঘৰৰ মানুহবিলাকে বহুত মৰম কৰে। তুমি ঠিকেই কৈছা বোৱাৰী। মাজনী, তই নিজৰ শহুৰ শাহুৰ স্বামীৰ লগত কথা পাতিছিলি নেকি এইবোৰৰ ওপৰত? নিশ্চয় নাই পতা। কৰা হ'লে এনেকুৱা সমস্যা নাহিলেহেঁতেন। নবু, তুমি ঠিকেই কৈছা। মই এইটো কথালৈ কথা পাতিব লাগিছিল তেওঁলোকৰ লগত। মোক কোনেও মানা নকৰে। আৰু শুনা, জন্মদিন এনিভাৰ্চাৰীটো মোৰো আছে, কিন্তু মোকতো আজিলৈকে কোনেও সোণৰ চেইন দিয়া নাই। শাহু মায়েতো আগতীয়াকৈ কৈ দিয়ে, তহঁতৰ এনিভাৰ্চাৰী আহিছে নহয়, মোৰ ল'ৰাটোৰ পৰা পইচা নুলুটিবি। আৰু মইতো একো দিব নোৱাৰোঁ। মা কোৱাচোন, মই মিছা কথা কৈছোঁ নেকি বাৰু? তোমালোকে ইমান এনেকুৱা কৰাৰ পিছতো মই কোনোদিন নকওঁ যে মোৰ এইখন ঘৰত কিবা মই অভাৱ পাইছোঁ বুলি। মোৰ মাৰ ঘৰৰ পৰাতো কেতিয়াও কমপ্লেইন নাহে যে মোৰ ছোৱালীক আপোনালোকে এনেকৈয়ে ৰাখিছে তেনেকৈয়ে ৰাখিছে বুলি। কাৰণ মোৰ মায়ে জানে এতিয়া এইখনেই মোৰ আচল ঘৰ, আৰু মই সদায় ইয়াতেই থাকিব লাগিব। মা, আপুনিও সৰু সৰু কথাত ভণ্টিক মাতি থকাটো বন্ধ কৰি দিয়ক। এতিয়াতো থাকে বাৰু, কিন্তু তুমিতো চিৰদিনৰ বাবে নাথাকা। গোটেই জীৱন ভণ্টিক এনেকৈ থাকিলে কেনেকৈ হ'ব বাৰু? তুমিয়ে ভাবাচোন। ভণ্টি, মই তোমাক এতিয়াই কৈছোঁ, সময় থাকোঁতেই নিজক সংশোধন কৰি লোৱা। আৰু এটা কথা কোৱাচোন, তোমাক তাক কোনোবাই ইনচাল্ট কৰে নেকি? তোমাক যদি তেনেকুৱা কিবা ইনচাল্ট কৰে, কিবা যদি টানা মাৰে, তেতিয়াহ'লে মোক কোৱা, মই ককাইৰ লগত কথা পাতিম, আৰু আমি গৈ তোমাৰ শাহু শহুৰৰ লগত কথা পাতিমগৈ। নবু, তেনেকুৱাতো একো নকৰে মোক। মা, শুনিলে নহয়? মই এতিয়াও আপোনাক কৈছোঁ, ভণ্টিক তাইৰ স্বামীৰ ঘৰখনত এডজাষ্ট হ'বলৈ দিয়ক। সেইখনেই তাইৰ প্ৰকৃত ঘৰ। বোৱাৰী, তুমি মোৰ বোৱাৰী হ'ব নালাগিছিল। অঁ মা, ঠিকেই কৈছা তুমি। মোৰ এনেকুৱাই লাগিছে। এইতকৈ ভাল নবৌ অনা হ'লেহে ভাল আছিল দাদাৰ কাৰণে। এওঁলোকক বুজাই একো লাভ নহ'ব। মাজনী তই মনে মনে থাক। বোৱাৰী, তুমি মোৰ বোৱাৰী নহয়, মোৰ কোনোবা বিজ্ঞজন, অৰ্থাৎ শাহু শহুৰ বা তেনেকুৱা কোনোবা জনা শুনা মানুহ হ'ব লাগিছিল। তেতিয়া তুমি মোক আগতেই শিকালাহেঁতেন, আৰু মই মোৰ ছোৱালীজনীক সেইখিনি শিক্ষা দিব পাৰিলোহেঁতেন। হয় নেকি মা? আৰু ভণ্টি, তেতিয়াহ'লে কোৱাচোন, তুমি খানা ইয়াতে খাবানে টিফিনত পেক কৰি দি পঠিয়াম ঘৰলৈ? মইতো ইয়াত থাকিম বুলি আহিছিলোঁ, কিন্তু মইনো কি জানিছিলোঁ মোৰ ইয়াত সম্ভাষণ এনেদৰে কৰিব বুলি। খানাটো মোৰ স্বামীৰ ঘৰতো আছে, তাতে খাম মই। ইয়াৰ পৰা খানা চানা দিবলৈ দৰকাৰ নাই মোৰ। তুমি এতিয়াও বুজি পোৱা নাই নেকি মাজনী? তোমাক নবৌৱে ভাল কথাহে কৈছে। আৰু দিনৰ দিনটো তুমি আজিলৈ মোলৈ ফোন কৰি নাথাকিবা। এইবিলাক কথা কৈ কৈ মোৰ মূৰটোহে গৰম কৰা তুমি। আপোনাৰ লগতকৈ মোৰ শহুৰ শাহুৰে বহুত ভাল। দিনটো মোৰ পিছে পিছে লাগি ফুৰে, মই ইটো খাইছোঁ নে সিটো খাইছোঁ নে খুব খবৰ লৈ ফুৰে। মইহে তেওঁলোকৰ কথা নুশুনো, মইহে নাখাওঁ বুলি কওঁ। বছ বছ, হৈ যাব ভণ্টি। মই অথনিৰ পৰা কি কৈ আছিলোঁ তোমাক? এইটো কথাকে বুজাবলৈতো চেষ্টা কৰি আছিলোঁ যে তোমাৰ শহুৰৰ ঘৰত অকণো খুঁত নাই, তোমাক বহুত মৰম কৰে, তুমিহে বুজি নোপোৱা। অ' আই, এতিয়া আকৌ তই দেখোন তোৰ শহুৰৰ ঘৰখন ভাল বুলি কৈছ। তোৰ পক্ষ নল'লো যেতিয়া ভালেই হ'ল দেই, নহ'বা মোৰ ওপৰতে ভাৰি পৰিলেহেঁতেন। তোৰ শাহু যিমান ভাল, ইমান সহজ সৰল, মইহে তেওঁৰ কথা বেয়াকৈ কৈ থাকোঁ তোৰ কথা শুনি। তোক আজি এটা কথা কওঁ শুন। নকওঁ বুলি ভাবিছিলোঁ, কিন্তু
নকৈ নোৱাৰিলোঁ। তইতো নবৌৰ দৰে হ'বলৈ চেষ্টা কৰিবি, বুজিছ? ইয়াত তাই নিজৰ পচন্দৰ একো নহ'লেও তাই কেনেকৈ আমাৰ লগত এডজাষ্ট কৰি ঘৰখন সুন্দৰকৈ চলাইছে দেখা নাই? আমাক তাইৰ দুখৰ কথা গমকি পাবলৈ দিয়া নাই। মইতো তাইক কিমান কেটেৰা জেঙেৰা কৰোঁ, তথাপিও তাই মোক মুখে মুখে কোনোদিন কোৱা নাই। তোকতো ইমানবোৰ দিয়া বস্তু, তথাপিতো বদনাম শেষেই নহয়। কোনোবাই ঠিকেই কৈছে, যিয়ে যিমান বেছিকৈ পায় সিমানেই নাটক কৰে। মইতো ভবাই নাছিলোঁ আপোনাৰতো জন্মদিন, এনিভাৰ্চাৰী এইবিলাক আহে। মই আৰু মায়ে মিলি আজিলৈকে আপোনাক একো এটাতো উপহাৰ দিয়ে পোৱা নাই। মোক মাফ কৰি দিবা নব, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল। বোৱাৰী, তুমিও নিজৰ পচন্দৰ মতে বস্তু লৈ ল'বা। মই আজিৰ পৰা তোমাক এনেকৈ মিছাতে গালি পাৰি নাথাকোঁ, কেটেৰা জেঙেৰা মাৰি নাথাকোঁ। নব, মই তোমাক ভুল বুজি আছিলোঁ। আজিৰ পৰা মই তোমাক প্ৰমিছ কৰিছোঁ, ময়ো ভাল বোৱাৰী হ'ম। আৰু এনেকুৱা বোৱাৰী হ'ম যি মাকৰ ঘৰত আহি শহুৰৰ ঘৰখনৰ বিষয়ে বদনাম কৰি নাথাকে, শহুৰৰ ঘৰখনৰ সন্মান নষ্ট নকৰেহি। এইজনীহে মোৰ মৰমৰ ছোৱালীজনী। মা, মই এতিয়া যাওঁ। মোৰ শাহু মা দেউতাই মোৰ বাবে ৰখি থাকিব নহয়। ভণ্টি, মই তোমালৈ বহুত হেঁপাহে ৰান্ধি থৈছোঁ, সেয়া নোখোৱাকৈ তোমাক যাবলৈ দিব নোৱাৰোঁ দেই। ঠিক আছে মোৰ মৰমৰ নবজনী, মই খাই যাম, তুমি ইমান হেঁপাহেৰে বনাই থৈছা যেতিয়া। ব'লা ব'লা, এতিয়া খাই লওঁগৈ। নমস্কাৰ বন্ধুসকল। এগৰাকী মাতৃৰ শিক্ষা সন্তানৰ ভৱিষ্যত জীৱনৰ প্ৰতিফলিত হয়। গতিকে আহক আমি আমাৰ সন্তানটিক সুস্থ সবল মানসিকতাৰে গঢ়ি তোলোঁ, যাতে সিহঁতে ভৱিষ্যতে ধনাত্মক পৰিৱেশ সৃষ্টি কৰিব পাৰে। আজি সৰুটি চাই কেনেকুৱা পালে বাৰু? যদি ভাল পালে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টি। আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।